সো এই ভিডিওটোত আজি আমি প্ৰাইভেট কোম্পানীৰ বিষয়ে আলোচনা কৰিম যে যিটো নেকি মই ভাবোঁ মিলিয়নছ অফ পিপলৰ কাৰণে মানে দৰকাৰী বস্তু হ'ব পাৰে যে আজি 2025 হয় আজিৰ তাৰিখত প্ৰাইভেট কোম্পানীত মানে ভাৰতত থাকিও কি কেৰিয়াৰ বনাব পাৰিনে আৰু যদি কেৰিয়াৰ বনাব হয় তাৰ কাৰণে কোনবোৰ গুণ থাকিব লাগে তাৰপিছত আমি কিমান দীঘলীয়াৰ কাৰণে প্ৰাইভেট কোম্পানীবোৰত মানে চাকৰি কৰিব পাৰিম কিমান সেফ হয় আৰু কোনবোৰ অসুবিধা আছে প্ৰাইভেট কোম্পানীৰ কাৰণে এইটোৰ বিষয়ে আৰু কোনবোৰ পজিশ্যনছ আছে তাৰপিছত কোনবোৰ কোম্পানী আছে এইবোৰ বিষয়ে এটা থুলমূল আলোচনা কৰিম গোটেই বস্তু ক'বলৈ গ'লে বহুত দীঘল হ'ব আৰু এইটো চেনেলৰ মোৰ প্ৰথম ভিডিঅ' হয় আৰু এইটো চেনেলটোৰ মানে মেইন উদ্দেশ্যটো এইটোৱেই মানে কেৰিয়াৰ গাইড প্ৰাইভেট কোম্পানীবোৰ কোনবোৰ জব ট্ৰেণ্ডিঙত আছে আৰু কি কি কোৱালিটি থাকিব লাগে কোনবোৰ স্কিল থাকিব লাগে কোনবোৰ জব টাৰ্গেট কৰিব লাগে সেইটো বিষয়ে এইটো চেনেলত ভিডিঅ' পাই থাকিব আৰু মই ভাবোঁ যদি আপুনি জব বিচাৰি আছে নতুবা ষ্টুডেণ্ট হয় ভৱিষ্যতত প্ৰাইভেট কোম্পানীত চাকৰি কৰিব বিচাৰে বা প্ৰাইভেট কোম্পানীৰ বিষয়ে ধাৰণা ল'ব বিচাৰে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে আৰু ভিডিঅ' শ্বেয়াৰ কৰিব পাৰে আৰু ভৱিষ্যতত ইয়াত ভিডিঅ' আহি থাকিব চ' এতিয়া প্ৰথম কথাটো হ'ল মই নিজেও আজি 2016 জুলাইৰ পৰা আৰম্ভ কৰিছিলোঁ মই ৰিক্ৰুটমেণ্ট চ' প্ৰথম 2.5 ইয়াৰ্ছ মই কৰিছিলোঁ ইণ্ডিয়ান ৰিক্ৰুটমেণ্ট তাত নেকি গোটেই ডাঙৰ ডাঙৰ কোম্পানীবোৰ TCS ইনফোচিছ কেপজেমিনি এইবিলাক কোম্পানীৰ কাৰণে মানে মানুহ হায়াৰ কৰিছিলোঁ ইণ্ডিয়াত গোটেই ডাঙৰ ডাঙৰ চিটিবোৰ লাইক চেন্নাই মুম্বাই বেংগলোৰ তাৰপিছত 2018 ডিচেম্বৰত মই আমেৰিকান ষ্টাফিং আৰম্ভ কৰিছোঁ আমেৰিকান যোনবিলাক কোম্পানী আছে আমেৰিকান যোনবিলাক লোকেল চিটিজেন আছে সেইবোৰক আমি হায়াৰ কৰোঁ মানে যোনবিলাক মোষ্টলি IT যোনবিলাক ৰোল আছে তো অলমষ্ট 6+ ইয়াৰ্ছ হৈ গ'ল মোৰ আমেৰিকান ষ্টাফিং কৰি আছোঁ আমেৰিকাৰ লগত কানাডা মেক্সিকোৰো মাজে মাজে কৰিছোঁ ইউকে কৰিছোঁ বাট মোষ্টলি আমেৰিকাৰ কৰি আছোঁ চ' মই মানে ইয়াত চেষ্টা কৰিব বিচাৰি আছোঁ যে মই কি বস্তু শিকিলোঁ এই গোটেই অলমষ্ট 8.5 ইয়াৰ্ছ হৈ গ'ল তাৰ পৰা যোনটো বস্তু আছে বস্তুবিলাক এক্সপিৰিয়েঞ্চবিলাক ইয়াত শ্বেয়াৰ কৰি থাকি ময়ো লাষ্ট 8 ইয়াৰ্ছৰ পৰা মানে চাকৰিটো কৰি আছোঁ আৰু মোৰ কেনেকুৱা এক্সপিৰিয়েঞ্চ হ'ল মোৰ কি লাভ হ'ল বা কি নহ'ল এই বস্তুবিলাক মই ইয়াত শ্বেয়াৰ কৰি থাকিব পাৰিম চ' প্ৰথম কথা হ'ল কি আজিৰ তাৰিখত প্ৰাইভেট কোম্পানী যদি ডাইৰেক্ট এনচাৰ দিওঁ যে কুৱেশ্যনটোৰ যে প্ৰাইভেট কোম্পানীত কেৰিয়াৰ বনাব পাৰিনে তো এনচাৰটো হৈছে য়েছ বনাব পাৰি অফক'ৰ্ছ ইয়াত বহুত কিছুমান বস্তু আছে ভিতৰত সোমাই আছে কিবা স্কিল থাকিব লাগিব তাৰপিছত কিবা বহুত ভাল প্লেনিঙো কৰিব লাগিব কেৰিয়াৰটো বচাই ৰাখিবৰ কাৰণে পাৰফৰ্মেঞ্চটো 100% লাগিব প্ৰাইভেট কোম্পানীৰ পাৰফৰ্মেঞ্চটো লাগিব যেনেকৈ ক্ৰিকেট টীমত গ'লেও যিমান ডাঙৰ প্লেয়াৰ নহওক কেলে পাৰফৰ্মেঞ্চ যদি নিদিয়ে কেইটা মেচত ওলাই দিয়া হয় তো প্ৰাইভেট কোম্পানীত এইবিলাক তেনেকুৱা কিছুমান বস্তু আছে তো গোটেই বস্তুবিলাক ইয়াত আলোচনা কৰিম যিমান পাৰোঁ এইটো ভিডিঅ'ত পিছত নেক্সট ভিডিঅ' আৰু দি থাকিম চ' প্ৰথম কথাটো হ'ল যে প্ৰাইভেট কোম্পানীত চাকৰি কৰিবৰ কাৰণে যোনটো মেইন স্কিল লাগে সেইটো হৈছে ইংলিছ কমিউনিকেশ্যন ইংলিছ স্পিকিংটো থাকিবই লাগিব এনেকুৱা কোনো ইণ্টাৰভিউ নাই যোনটো ইণ্টাৰভিউত মানে হিন্দীত বা বেলেগ লেংগুৱেজত ইণ্টাৰভিউ লোৱা হয় ইংলিছতে লোৱা হয় যিকোনো ইণ্টাৰভিউ নহওক কেলে পিছত লাগিলে ভাষাটো বেলেগ হৈ যাব পাৰে চেঞ্জ হৈ যাব পাৰে তাৰমানে ইংলিছ কমিউনিকেশ্যনটো 100% লাগিব ডাজ নট মেটাৰ হোৱাটছ ইয়ৰ কোৱালিফিকেশ্যন হুইচ বেকগ্ৰাউণ্ড ইউ কাম ফ্ৰম হুইচ ইউনিভাৰ্চিটি অৰ কলেজ ইউ পাছড আউট এইবিলাক বস্তু নিবিচাৰে লাগিব মানে ইংলিছ কমিউনিকেশ্যন এটা বস্তু লাগিব তাৰপিছত আপোনাৰ প্ৰেজেণ্ট অফ মাইণ্ডটো লাগিব কি এনেকুৱা কিছুমান কিন্তু মানে কেতিয়াও ইণ্টাৰভিউ তেনেকুৱা কুৱেশ্যন কৰা নহয় যোনটো নেকি মুখস্থৰ লেখীয়া কুৱেশ্যনবিলাক যেনেকুৱা কি ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিলে বা অসমৰ মুখ্যমন্ত্ৰী কোন আছিলে প্ৰথম তেনেকুৱা কুৱেশ্যন কেতিয়াও কৰা নহয় প্ৰফেচনেল ইণ্টাৰভিউত এনেকুৱা কুৱেশ্যনবোৰ কৰা হয় যোনবিলাক নেকি আপুনি জাগাত বহি পেলাই বনাই দিব ক'ব লাগিব ইংলিছত মানে চেণ্টেঞ্চবোৰ বা কিবা এটা টপিকত ক'ব লাগিব যে মানুহে গম পাব পাৰে যে সেই কেণ্ডিডেটটোৰ কোনটো স্কিলছ আছে লাইনবোৰ বনাবৰ কাৰণে তাৰপিছত ইংলিছ কমিউনিকেশ্যনটো কেনেকুৱা হয় কেনেকুৱা চেণ্টেঞ্চবোৰ বনাই আছে এই বস্তুটো চাবৰ কাৰণে তেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ বেচিকেলি কৰা হয় আৰু নেক্সট কুৱেশ্যনটো হ'ল যে প্ৰাইভেট কোম্পানীটো আপুনি কিমান দীঘলীয়ালৈকে কৰিব পাৰিব যদি আপোনাৰ পাৰফৰ্মেঞ্চটো ভাল হয় এটা কোম্পানীতে আপুনি কৰি থাকিব পাৰিব আপোনাৰ চেলাৰীটো ইনক্ৰিমেণ্ট হৈ থাকিব পাৰিব কেতিয়াবা কোনো কোম্পানীত আছে ইমান ইনক্ৰিমেণ্ট নিদিয়ে সেইটো কাৰণত আপুনি জববোৰত চেঞ্জ কৰিব পাৰিব লাগে লাইক ইণ্ডাষ্ট্ৰিটো ছেইম হয় বেলেগ এটা কোম্পানীত গৈ জইন কৰিব লাগিব ইণ্টাৰভিউ দি পেলাই তো চেঞ্জ কৰোঁতেও এটা প্লেনিং আছে ইয়াত আপোনাৰ যাতে ইনকামৰ গেপ নাহে তেনেকুৱা প্লেনিং কৰি মানে জববিলাক চেঞ্জ কৰিব পাৰি এটা চাকৰি বহুত দীঘলীয়া বস্তু মই লাহে লাহে বস্তুবিলাক কৰি থাকিম এইটো বস্তুটো আহি গ'ল তাৰপিছত যে প্ৰাইভেট কোম্পানীবোৰত চাকৰি কৰি আপুনি কিমানলৈকে ইনকাম কৰিব পাৰিব তো এইটো বহুত ভাল ইনকাম কৰিব পাৰে যদি আপুনি ভাল ৰাস্তাত গুচি যায় ভালমতে যদি কৰে মানে ভাৰতত থাকিও আৰু আপুনি বহুত ইন দ্য চেন্স আপুনি 6 ফিগাৰত ইনকাম কৰিব পাৰিব ইয়ানি কি লাখৰ ওপৰতো আপুনি প্ৰতি মাহত ইনকাম কৰিব পাৰিব তেনেকুৱালৈকে ডেপ্থ আছে বেছি নহয় 4-5 বছৰ এক্সপিৰিয়েঞ্চ হৈ গ'লে আপুনি তিমানলৈকে ইনকাম কৰিব পাৰিব
বহুতে আছে 10 বছৰ হোৱাৰ পিছতো 25,000 30,000 40,000 50,000 ইনকাম কৰি আছে। চ' এইটো ডিপেণ্ড কৰিব আপুনি কোনটো লাইনত গৈছে, কেনেকুৱা আপুনি প্লেনিং কৰি আছে। কিছুমান ইণ্টাৰনেল বস্তু আছে এই চাকৰিবোৰৰ, সেই বস্তুবোৰ ভালমতে এপ্লাই কৰিব পাৰিব লাগিব, তেতিয়াহে আপোনাৰ ইনক্ৰিমেণ্টটো হ'ব। আৰু তেনেকুৱা কিছুমান বস্তু আছে। তাৰপিছত কিছুমান অসুবিধাও আছে, লাইক সেইবিলাক বস্তু আছে বাৰু, লাহে লাহে ডিছকাছ কৰি থাকিব পাৰিম। তাৰপিছত আহিছে যে আৰু কিছুমান কুৱেশ্যন ৰাইজ হয় কি কয় এডুকেশ্যনটো লৈ পেলাই। চ' এডুকেশ্যনটো মানে ইম্পৰ্টেণ্টটো হ'বই মানে ষ্টাৰ্ট কৰিবৰ কাৰণে। কিছুমান বেলেগ বেলেগ ষ্ট্ৰীমৰ জব আছে, কিছুমানত এনি গ্ৰেজুৱেট লাগে, কিছুমানত লাগিব অনলি কমাৰ্চ, কিছুমানত লাগিব অনলি ছায়েন্স। চ' এনেকুৱা বেলেগ বেলেগ টাইপৰ জববোৰ আছে। আৰু এটা বস্তু আছে কি কম্পিউটাৰ চাৰ্টিফিকেশ্যন বা কম্পিউটাৰ ডিগ্ৰী নাই কোনো, আজিলৈকেতো মই পোৱা নাই। মই কমচে কম ইণ্ডিয়া আৰু আমেৰিকা মিলাই আই থিংক 300+ পজিশ্যনত মই কাম কৰিছোঁ, মানুহ হায়াৰ কৰিছোঁ। বাট আজিলৈকে কোনো চাকৰিত মই পোৱা নাই যোনটো কম্পিউটাৰ নলেজ বিচাৰিছে বা কম্পিউটাৰ কিবা চাৰ্টিফিকেশ্যন বিচাৰিছে, মই আজিলৈকে পোৱা নাই। তো এইটো নালাগে, কম্পিউটাৰ ক্লাছবিলাক যে কিবা ক'ৰ্ছ ডিগ্ৰী এইবিলাক কোনেও নিবিচাৰে। এনে বেছিকটোতো লাগিবই, বেছিকটো হ'বৰ কাৰণে আপোনাৰ এইটো মোবাইললৈকে হয়, ছফ্টৱেৰ এটা হয়, লাইক লেপটপটো এটা। চ' লেপটপ বা PC যিয়ে নহওক কেলে। চ' মই ভাবোঁ যে কম্পিউটাৰৰ বেছিক নলেজটো নিজে কিনি বেছিক নলেজটো শিকাটো এটা বহুত ভাল, ৰাদাৰ দেন কি কোনো ক'ৰ্ছ লোৱাটো বা কোনো চাৰ্টিফিকেশ্যনৰ কাৰণে অনলাইন ক্লাছবোৰ কৰি থকা এইটো ইমান দৰকাৰ নহয়। নিজে ঘৰত কিনি নিজে এইটোত বহি বেছিক বস্তুবিলাক শিকি থাকিলে এইটো বেষ্ট অপশ্যন হয়। তাৰপিছত আৰু বহুত বস্তু আছে। এইটো ভিডিঅ'টো অলৰেডি 6 মিনিটৰ হৈ গ'ল, আৰু মই ভাবোঁ এইটো ভিডিঅ'ত ইমানেই। আৰু নেক্সট মই ভিডিঅ' ট্ৰাই কৰিম ৰেগুলাৰলি, কিবা নহয় কিবা চাকৰিৰ লৈ ট্ৰেণ্ডিঙত যোনবিলাক চাকৰি আছে, কিবা গাইড, কিবা টিপছ। তাৰপিছত আৰু ভিতৰৰ কিছুমান বস্তু আছে ইণ্টাৰনেল, বহুত বস্তু আছে, কিছুমান পজিশ্যনছ আছে বেলেগ বেলেগ কৰি। পজিশ্যনবিলাকৰ বিষয়ে ডিটেইলছ, আৰ্টছৰ কাৰণে কোনবিলাক পজিশ্যন ভাল হ'ব, ছায়েন্সৰ কাৰণে কোনবিলাক ভাল হ'ব। তাৰপিছত এনেকুৱা বস্তুবিলাক মই কৰি গৈ থাকিম। এইবিলাক IT কাৰণে কিছুমান ৰুল আছে যোনবিলাক IT ডিগ্ৰী লয়, ডাটা ইঞ্জিনিয়াৰ, ডাটা চাইণ্টিষ্ট, IT প্ৰজেক্ট মেনেজাৰ, ডেভঅপছ ইঞ্জিনিয়াৰ, পাইথন ডেভেলপাৰ, জাভা ডেভেলপাৰ, এম্বেডেড ছফ্টৱেৰ ইঞ্জিনিয়াৰ। তাৰপিছত আপুনি যদি মেনুফেকচাৰিং গুচি যায়, মেনুফেকচাৰিং ইঞ্জিনিয়াৰ, এৰ'স্পেচ ইঞ্জিনিয়াৰ, হেল্থ কেয়াৰৰো আছে কিছুমান ৰুল। তো এই বস্তুবিলাক আমি লাহে লাহে এটা এটা কৰি পজিশ্যন বহুত আছে, কমচে কম 200+ পজিশ্যনছ আছে, আৰু ডাঙৰ ডাঙৰ কোম্পানীবোৰ আছে। এই বিষয়ে আমি লাহে লাহে আলোচনা কৰিম। চ' এইটো ভিডিঅ'ত ইমানেই, আৰু থেংক ইউ ছ' মাছ, বাই বাই, হেভ এ গুড ডে।